নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 মাৰ্চ। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মাটিৰ পট্টালৈকে শিক্ষাৰ পৰা আৰম্ভ কৰি উন্নয়নলৈকে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ প্ৰতিশ্ৰুতি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত পুনৰ 1250 টকাকৈ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে চৰকাৰী ঘৰৰ টকাও প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় 9টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 20,000 টকা লাভ কৰিব। আত্মগোটা প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ প্ৰতিশ্ৰুতি। 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিলে বৃহৎ ঘোষণা। লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাক 25,000 টকা প্ৰদান কৰিব। যিসকল আত্মীয়গোটৰ মহিলাই 10,000 টকাৰ চেক লাভ কৰিছে সেইসকল মহিলাক 25,000 টকা প্ৰদান কৰিব। আপুনি 10,000 টকা লাভ কৰাৰ পিছত আপুনি ব্যৱসায় কৰিব লাগিব। আপুনি কি ব্যৱসায় কৰে সেয়াও কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব। আপুনি ব্যৱসায়ত কিমান উন্নত কৰিলে এয়াও কিন্তু চৰকাৰক দেখাব লাগিব। সকলোখিনি দেখুৱাৰ পিছতে চৰকাৰে আপোনাক 25,000 টকাৰ আকৌ চেক প্ৰদান কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৃথকভাৱে আলোচনা কৰিছে। যদি আপুনি আত্মীয়গোটৰ 10,000 টকা পাইছে তেনে ক্ষেত্ৰত আপুনি ব্যৱসায় কৰক, অন্যথা পৰৱৰ্তী কিস্তি 25,000 টকা নাপাব। কেতিয়া পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা প্ৰদান কৰিব? পুনৰ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকাৰ চেক বিতৰণ কৰিব। দালি চেনি আৰু নিমখৰ লগতে এইবাৰ বিনামূলীয়া মিঠাতেল পাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডত এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। দালি চেনি নিমখৰ বাবে আপুনি 1 টকা দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি দিব। লগতে মিঠাতেল এটাও এড কৰি দিব। অহাবাৰৰ পৰা ৰেচন কাৰ্ড লওঁতে 1 টকা দিব নালাগে। স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলো ছাত্ৰ ছাত্ৰীৰ পৰা দায়িত্ব চৰকাৰে ল'ব। প্ৰাপ্তবয়স্ক নোহোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক চাইকেল দিয়া হ'ব। এতিয়ালৈকে বঞ্চিত হোৱা সকলোকে ঘৰ আৰু অৰুণোদয় আঁচনিৰ সুবিধা পাব। হয়, যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে সেইসকল হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ বিতৰণৰ ব্যৱস্থা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে যিসকলে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে আবেদন কৰি থৈ দিছে সেইসকলকো চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব যাতে সকলোৱে চৰকাৰী ঘৰ বনাব পাৰে। 1,50,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। চাহ জনজাতিকৰণৰ লোকসকলে একেলগে মাটিৰ পট্টা আৰু চৰকাৰী ঘৰ পাব। যিসকলে মাটিৰ পট্টা পাইছে চাহ জনজাতিকৰণৰ সেইসকল হিতাধিকাৰীক আকৌ চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ প্ৰদান কৰিব। আগন্তুক 5 বছৰত বৰ্তমানলৈকে 4 গুণ অধিক উন্নত কৰা হ'ব। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ প্ৰতিশ্ৰুতি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি উন্নয়ন কৰিলে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানে। সেয়েহে অহাবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি পুনৰ মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত আৰু এইকেইটা সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাকখনত একলগ হ'ল কংগ্ৰেছ আৰু EIUDF। কংগ্ৰেছৰ বাবে EIUDFে এৰি দিলে আসন। কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ বাবে EIUDFৰ প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বৰাকৰ পাথাৰকান্দি সমষ্টিত EIUDFে দাখিল নকৰিলে মনোনয়ন। প্ৰাৰ্থী ঘোষণাৰ পাছতো মনোনয়ন নিদিলে EIUDFে। EIUDFৰ প্ৰাৰ্থী কামৰান পাশা চৌধুৰীয়ে দাখিল নকৰিলে মনোনয়ন পত্ৰ। নিৰ্বাচনৰ প্ৰাকখনত একলগ হ'ল নেকি কংগ্ৰেছ আৰু EIUDF? তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কিমান ধনী গৌৰৱ গগৈ? ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। গৌৰৱ গগৈৰ সম্পত্তি কিমান টকা আছে গৌৰৱ গগৈৰ হাতত? কিমান সম্পত্তিৰ অধিকাৰী গৌৰৱ গগৈ? প্ৰকাশ পালে গৌৰৱ গগৈৰ সম্পত্তিৰ তালিকা। গৌৰৱ গগৈতকৈ বহুগুণে ধনী পত্নী এলিজাবেথ। গৌৰৱ গগৈৰ তুলনাত অধিক উপাৰ্জন কৰে এলিজাবেথ। হয়, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। গৌৰৱ গগৈতকৈ 5 গুণ অধিক আয়কৰ পৰিশোধ কৰে এলিজাবেথে। বিগত বৰ্ষত গৌৰৱ গগৈ পৰিশোধ কৰিলে 13 লাখ টকাৰ আয়কৰ আৰু পত্নী এলিজাবেথে পৰিশোধ কৰিলে 73 লাখ টকাৰ আয়কৰ। গৌৰৱ গগৈৰ হাতত জমা আছে প্ৰায় 54,700 টকা আৰু গৌৰৱ গগৈৰ নামত আছে 9টাকৈ বেংক একাউণ্ট আৰু বেংক একাউণ্টত জমা আছে 13,65,000 টকা। মিউচুৱেল ফাণ্ডত জমা আছে
প্ৰায় 11,47,946 টকা। কেৱল এয়াই নহয়, PPF একাউণ্টত আছে 12,68,492 টকা। বীমাত জমা ধনৰ পৰিমাণ হৈছে 20 লাখ টকা। গৌৰৱ গগৈৰ আছে 2খনকৈ গাড়ী। স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ পৰিমাণ 72,59,263 টকা। আৰু পত্নী এলিজাবেথৰ নামত আছে প্ৰায় 4,64,18,637 টকা। আৰু পুত্ৰ কবিৰৰ স্থাবৰ সম্পত্তি হৈছে 25,79,657 টকা। আৰু কন্যাৰ মায়া গগৈৰ নামত আছে 3,109 টকা। মনন দাখিল কৰি ধন সম্পত্তিৰ তথ্য দিলে গৌৰৱ গগৈয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিৰ লোভনীয় প্ৰস্তাৱ নাকচ কৰিলে বিজয় থালাপতীয়ে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। উপ মুখ্যমন্ত্ৰীৰ পদ আৰু 80খনতকৈ আসন প্ৰত্যাখ্যান আৰু কোনেও এনেকুৱাকৈ নকৰে। আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোক আপোনালোকে জোৰ নকৰিব, এনেকুৱাকৈ মন্তব্য কৰিছে বিজয় থালাপতীয়ে। আপোনালোকৰ প্ৰস্তাৱক লৈ মোৰ কোনো আগ্ৰহ নাই, মই অকলে নিৰ্বাচন খেলিম। হুংকাৰ ছুপাৰ তথা TBKৰ মুৰব্বী বিজয় থালাপতীৰ। ছুপাৰষ্টাৰ বিজয়ৰ এনেকুৱাকৈ বৃহৎ মন্তব্য। ছুপাৰষ্টাৰ বিজয়ৰ বিজেপিৰ প্ৰস্তাৱ নাকচক লৈ দেশজুৰি চৰ্চা। বিজয়ক দিয়া হৈছিল 2.5 বছৰৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ। ইটোৰ পিছত আনটো লোভনীয় প্ৰস্তাৱ দিছিল বিজয়ে, কিন্তু গেৰুৱা শিবিৰৰ প্ৰস্তাৱ পচন্দ নকৰি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। কেৱল এয়াই নহয়, এনেকুৱাকৈ বিজয় থালাপতীয়ে কৰিছে বৃহৎ মন্তব্য। মমতা বেনাৰ্জী একলাচল নীতি গ্ৰহণ বিজয়ৰ। আৰু প্ৰথমবাৰলৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিজয় TBK দলে। আনহাতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিজয় থালাপতীয়ে। অহা মাহত অনুষ্ঠিত হ'ব তামিলনাডু বিধানসভা নিৰ্বাচন আৰু গৰম হৈ পৰিছে তামিলনাডুৰ ৰাজনীতি। 234খন আসনৰ ভিতৰত 80খন আসন বিজয়ক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। আনকি 50% আসন এৰি দিয়াৰ প্ৰস্তাৱ দিছিল বিজেপিয়ে। কিন্তু বিজেপিৰে মিত্ৰতা নকৰিলে তামিলনাডুৰ আঞ্চলিক দল TBK। বিজয়ৰ ঘোষণা, আমি ধৰ্ম নিৰপেক্ষ আৰু সামাজিক ন্যায়ৰ পক্ষত। মই কাৰো লগত কেতিয়াও আপোচ নকৰোঁ। মোক চম্ভালিব পৰাটো সহজ নহয়। বিজেপিৰ লোভনীয় প্ৰস্তাৱ নাকচ কৰিলে বিজয় থালাপতীয়ে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চুমা বাবাক ভোট নিদিব। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ মাজতে বৃহৎ মন্তব্য কৰিছে। নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰত উপস্থিত হৈ মুকলিকৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চুমা বাবাক ভোট নিদিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰলৈ মুকলি আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক ভোট দিয়ক। যদি বিকাশ লাগে, প্ৰগতি লাগে, বিজেপি বা অগপক ভোট দিয়ক। প্ৰতি বছৰে এছাম নেতাৰ বাবে 200 পৰা 300 ল'ৰা ছোৱালী ধ্বংস হৈছে। আৰু প্ৰবণ বড় কাণ্ডৰ দায়িত্ব কোনে ল'ব? আৰু এছাম নেতাই কেৱল নেতিবাচক ৰাজনীতি কৰে। তথ্য নথকালৈকে কোনো প্ৰতিদ্বন্দ্বিতাক বেয়াকৈ আক্ৰমণ নকৰিব। আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি নহয় কংগ্ৰেছৰ মাজতে হ'ব মহৰণ। হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত যুঁজ হ'ব। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে। কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন। আদৰ্শৰ মাজতে যুঁজ হ'ব। বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব। অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী মিত্ৰজোঁট আৰু অসমৰ মানুহ স্বাভিমানী হৈ থাকিব লাগিব। নিৰ্ভয়ে জীৱন যাপন কৰিব লাগিব অসমৰ মানুহে। আমাৰ চৰকাৰ আহিলে মিটিং লৈ নোযোৱাকৈ মহিলাসকলে পাব চৰকাৰী ধন। এয়া আমাৰ প্ৰতিগৰাকী মহিলালৈ গ্ৰান্টি। বিনা চৰ্তত আমি সকলো মহিলাক আঁচনিৰ সুবিধা দিম। চৰকাৰী আঁচনি পাবলৈ হ'লে কোনো দলৰ সদস্য হ'ব নালাগে। ৰাজনৈতিক দলৰ পতাকা নল'লেও আঁচনিৰ সুবিধা পাব। নিৰ্বাচনত প্ৰতিগৰাকী মহিলাই চৰকাৰী আঁচনি পাব, মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বৰাকত কোনো মিয়া নাই, মুছলমানহে আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ দুটা প্ৰকাৰ আছে, এটা হৈছে কট্টৰ আৰু আন এটা হৈছে ধৰ্ম নিৰপেক্ষ। বৰাকত আমি বহু মুছলমানৰ ভোট পাওঁ। বৰাকৰ ৰাষ্ট্ৰীয়বাদী মুছলমানে বিজেপিক ভোট দিয়ে আৰু ভাৰতৰ গণতন্ত্ৰক বিশ্বাস কৰা মুছলমানে বিজেপিক ভোট দিব। বৰাকৰ বহু মুছলমান ইয়াৰ খিলঞ্জীয় নাগৰিক।
আমাৰ কাৰো লগত কাজিয়া নাই এনেকুৱাকৈ মন্তব্য কৰিছে আমাৰ ৰাষ্ট্ৰবাদী মুছলমানৰ লগত আছো। বৰকত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনজাতিকৰণৰ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে জনজাতিকৰণৰ প্ৰদান নকৰাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব। নিৰ্বাচনৰ পূৰ্বে বিজেপি কঠোৰ শৈক্ষণিক আক্ৰাচৰ। 2014 চনত জনজাতিকৰণ দিম বুলি 12 বছৰ ঠগিলে মোদীয়ে। কোচ ৰাজবংশী এলেকাত ভোট লাভৰ পৰা বঞ্চিত হ'ব লাগিব বিজেপি। জনজাতিকৰণৰ নামত 12 বছৰ বেকুবনা কৰিলে বিজেপিয়ে। জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে আৰু বেকুবনা নকৰিব। জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক, হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। ঈদৰ এদিন পূৰ্বে উচ্ছেদক লৈ মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ স্তৰতে আছে উচ্ছেদৰ প্ৰসংগ। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া। নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব উচ্ছেদ অভিযান। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। নিৰ্বাচনত বিজেপিক ভোট দিব খিলঞ্জীয়া মুছলমানে। বাংলাদেশী অসমীয়া মানুহৰ মাজত আছে পাৰ্থক্য। বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে। নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈ যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইটামান ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।